আৱশ্যক মানে বিষয় আৰু এই বিষয়টোক লৈ ইতিমধ্যে ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদে এইবাৰ আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ ফুড এণ্ড চিভিল সাৰ্ভিস পৰা 3 মাহৰ পুষ্টিকৰ খাদ্য ইয়াতে বিতৰণ কৰা হৈছে। কিন্তু আপোনালোকে চাব 3 মাহৰহে দিছোঁ, কিন্তু ৰোগী এজনে খাব লাগে আৰু মই আজি এটা ঘোষণা কৰিলোঁ, আমাৰ দেশত আপোনালোকে যাব, ইয়াৰ লগে লগে এক্সৰে যিকোনো পৰীক্ষা আপোনালোকে স্বাস্থ্যৰ আপোনালোকৰ পৰীক্ষা হওক বা ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উদ্যোগত আমি আচলতে 2028 চনৰ ভিতৰত ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদখন যাতে টিবি মুক্ত হয়, যক্ষা ৰোগ মুক্ত হয়, ইয়াৰ মানুহখিনি যাতে টিবিৰ পৰা মানে পৰিত্ৰাণ পাব পাৰে, তাৰ কাৰণে এনেধৰণৰ পদক্ষেপসমূহ লোৱা হৈছে। গতিকে এই পদক্ষেপৰ অংশ বিশেষে গোৱালপাৰা 5 ঠাইত আৰু কামৰূপৰ 3 ঠাইত এনেধৰণে পুষ্টিকৰ খাদ্য আহাৰ মানে ঔষধ আদি যোগান ধৰা হৈছে। গতিকে আমাৰ এই অঞ্চলৰ মানুহখিনি সাধাৰণতে আৰ্থিকভাৱে পিছপৰা দুখীয়া মানুহ, গতিকে পুষ্টিকৰ খাদ্য কিনি খাবৰ কাৰণে তেখেতসকলৰ যথেষ্টখিনি অসুবিধা হয়। সেয়েহে ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ খাদ্য আৰু যোগান বিভাগৰ তৰফৰ পৰা আমি এনেধৰণে তেখেতসকলক পুষ্টিকৰ খাদ্য যোগান ধৰি তেখেতসকলক যাতে টিবিৰ পৰা পৰিত্ৰাণ দিব পাৰি আৰু আমাৰ লক্ষ্য যি 2028 চনত টিবি মুক্ত ৰাভা আসাম গঢ়িব পাৰি, সেই লক্ষ্য উদ্দেশ্য আগত ৰাখিয়ে কামবিলাক কৰি থকা হৈছে। বুকৰ ক্ষেত্ৰতো নিশ্চিতভাৱে গোটেই ৰাভা আসাম বুলি কোৱাৰ লগে লগে ক্ৰমান্বয়ে বেমাৰৰ সংখ্যাটো ক্ৰমান্বয়ে মানে কমিছে, মানুহবিলাক সজাগ হৈছে আৰু সজাগ কৰাৰ প্ৰয়োজন আছে। আৰু ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদে এই সজাগতা অভিযানবিলাক মানে কৰি অহা হৈছে। আজি আমাৰ সকলো পৰিষদীয় সমষ্টিত এই অঞ্চলত যি টিবি মুক্ত অভিযানৰ সজাগতা সভা ইয়াতে অনুষ্ঠিত হ'ল। আচলতে আমি ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ উদ্যোগত আমাৰ যি খাদ্য আৰু অসামৰিক যোগান বিভাগ আছে, এই বিভাগৰ উদ্যোগত আমাৰ গোটেই কাউন্সিলখনত ৰাণীৰ পৰা জয়ৰামকুছিলৈকে এনেদৰে আমি টিবি মুক্ত যি অভিযান তাৰ সজাগতা সভাবিলাক আমাৰ অনুষ্ঠিত কৰা হৈ আছে। প্ৰথমতে আমি গোৱালপাৰা জিলাত 6টা অঞ্চলত কৰিলোঁ আৰু তাৰপিছত কামৰূপৰ 3টা অঞ্চলত আছে, ইতিমধ্যে বন্ধা কৰা হৈ গ'ল। আৰু আজি যি পশু পৰিষদীয় সমষ্টিৰ আমাৰ 6টাপুৰত ইয়াতে অনুষ্ঠিত হ'ল। আমাৰ মূল লক্ষ্য হৈছে ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদখনৰ পৰা যাতে টিবি মুক্ত কৰিব পাৰোঁ, ইয়াতে যাতে এজনো টিবি বেমাৰী নাথাকে। 2028 চনৰ ভিতৰত এখন টিবি মুক্ত ৰাভা আসাম আমি গঢ়িব বিচাৰোঁ আৰু সেই উদ্দেশ্য ৰাখি আমি সজাগতা সভাবিলাক অনুষ্ঠিত কৰিছোঁ। আৰু তাৰ লগে লগে যিবিলাক আমাৰ টিবি ৰোগী আছে, আমি প্ৰথম পৰ্যায়ত তেওঁলোকক 3 মাহৰ পুষ্টিকৰ খাদ্য যোগান ধৰিছোঁ আৰু ইয়াৰ পিছত আৰু 3 মাহৰ পুষ্টিকৰ খাদ্য আমি যোগান ধৰিম। আমাৰ মূল লক্ষ্যটো হৈছে যিখিনি আমাৰ দুখীয়া টিবি ৰোগী আছে তেওঁলোকে যাতে সকাহ লাভ কৰিব পাৰে, তেওঁলোকে যি মেডিচিন খোৱাৰ লগে লগে যাতে পুষ্টিকৰ আহাৰখিনিও গ্ৰহণ কৰিব পাৰে আৰু লগে লগে যাতে তেওঁলোকে টিবিৰ পৰা পৰিত্ৰাণ পাব পাৰে। আৰু টিবিৰ পৰা পৰিত্ৰাণ পাই আমি এই সজাগতা সভাবিলাক পাতিছোঁ যাতে তেওঁলোকৰ পৰা যাতে আৰু বেলেগৰ টিবি বেমাৰ নহয়, এই উদ্দেশ্য আগত ৰাখি পেলাই আমি অনুষ্ঠানবিলাক অনুষ্ঠিত কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।